নমস্কাৰ। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত অতি কম সময়ৰ ভিতৰতে ৭৫,০০০ পদ মুকলি হ'ব, যি আগন্তুক নতুনকৈ আহিবলগীয়াত ২ লাখ যি চাকৰি নিযুক্তি দিম বুলি কৈ আছিলে অসম চৰকাৰে, তাৰে ৭৫,০০০ পদ ইতিমধ্যে মুকলি কৰিবলৈ গৈ আছে। তাৰে যদি চাওঁ তেন্তে শিক্ষা বিভাগত ৩৫,০০০টা পদ, স্বাস্থ্য বিভাগত ৮,০০০টা পদ আৰু গৃহ আৰু ৰাজনৈতিক বিভাগত ১৭,০০০ পদ মুকলি হ'ব। আৰু এই ৰিলেটেডতে ADRE 3.0ৰো ষ্টাৰ্ট হৈ যাব। আৰু গ্ৰেড 3, গ্ৰেড 4ৰ কাৰণে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব। এতিয়া যদি আমি প্ৰথম চাবলৈ যাওঁ, যেনে যি ADRE 3.0 কেতিয়া হ'ব, কি হ'ব, সেইটো কথালৈ আপোনালোকে গুৰুত্ব দিয়াৰ আগতে আপোনালোকৰ যিটো প্ৰিপেৰেশ্যনটো, আপোনালোকৰ যিটো ষ্ট্ৰেটেজি হয়, সেইখিনি ফ'ল' কৰক। কোনখিনি নোটছ পঢ়িব লাগে, কি কৰিব লাগে, সকলোবিলাকৰ ওপৰত অতি সোনকালে আমি ভিডিঅ' ছিৰিজ আনিম। চ' চেনেলটো ফাৰ্ষ্ট ফ'ল' কৰি ৰাখিব, ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আমি যদি এতিয়া চাবলৈ যাওঁ তেন্তে যি নতুনকৈ আহিব 70,000 ভেকেঞ্চিত, তাত এডুকেশ্যন ডিপাৰ্টমেণ্টত 35,000 থাকিব, য'ত টিচাৰ হওক বা নতুন যিখিনি পষ্ট ওলাব, এডুকেশ্যন ৰিলেটেড বহুতখিনি পষ্ট ওলাব। সেইখিনি কাৰণেও হ'ব, লাগিলে টিচাৰেই হওক, LP, ME, হাইস্কুল, কলেজৰ হওক বা অংগনবাদী ৰিলেটেডে হওক বা LPৰ কাৰণেই হওক, তাৰ বহুতখিনি পষ্ট ওলাব। নেক্সট আহিলে যিটো হেল্থ ডিপাৰ্টমেণ্টত যদি নাৰ্ছৰ কাৰণে আহিব পাৰে, তাৰপাছত যি এছিষ্টেণ্ট হওক বা লেবৰেটৰী হওক, সকলোবিলাক বিভাগৰ মিলাই 8,000+ ভেকেঞ্চি আহিব। বাকী হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্ট যিটো পুলিচ, AB, UB, SI, APRO নতুবা কামাণ্ডো বেটেলিয়নত, সকলোবিলাক মিলাই 17,000+ ওলাব। আৰু বাকী ৰিলেটেডখিনি যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে আহিব। এতিয়া যদি ইয়াৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে, আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পৰা প্ৰিপেৰেশ্যনত লাগি যাওক। যিহেতু বৰ্তমান সময়ত এক্সপেক্টেড কাট অফটো বহুত হয়। চ' আপোনালোকে কিবা টপিকৰ ওপৰত যদি কনফিউজ আছে, আপোনালোকে কমেণ্ট কৰিব। আমি আছাম হিষ্ট্ৰী, আছাম পলিটি, আছাম জিঅ'গ্ৰাফী, মেথছ, ছায়েন্স, ইংলিছ সকলোৰে ভিডিঅ' ছিৰিজ অতি সোনকালে ষ্টাৰ্ট কৰিম। ইমানেই আছিলে, ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।